নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰাইংগুল একাডেমীলৈ আজি ইণ্ডিয়ান পলিটিৰ কেইটামান MCQ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আমি বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত এই MCQ বিলাক দেখিবলৈ পাওঁ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনবিলাক দেখিবলৈ পাওঁ আজি ইণ্ডিয়ান পলিটিৰ কেইটামান MCQ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে সকলোৱে জানে যে বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত ইণ্ডিয়ান পলিটিৰ কিমান সংখ্যক প্ৰশ্ন সন্নিবিষ্ট হৈ থাকে গতিকে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মই ইয়াত প্ৰশ্নসমূহ APSCৰ ষ্টেণ্ডাৰ্ডত ৰাখিবলৈ চেষ্টা কৰিছোঁ গতিকে এই ভিডিঅ'টো APSCৰ পৰা আদি কৰি আসাম গভটৰ লগতে চেন্ট্ৰেল গভটৰো বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ গতিকে বলক আজি নতুন কথা এটা শিকো ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটোলৈ আহোঁ কুৱেশ্যন নম্বৰ 1 What are the Gandhian principles incorporated in the Indian Constitution অৰ্থাৎ গান্ধীয়ান প্ৰিন্সিপল গান্ধীজীৰ যোনবিলাক প্ৰিন্সিপাল আছিলে সেইখিনি কোনখিনি ইণ্ডিয়ান কনষ্টিটিউচনত সংলগ্ন কৰা হৈছিল ইনকৰ্পৰেটেড কৰা হৈছিল মানে সংলগ্ন কৰা হৈছিল এতিয়া আমি সকলোৱে জানো গান্ধীয়ান প্ৰিন্সিপাল বহুত আছে কিন্তু আমাৰ ইয়াত সুধিছে ইণ্ডিয়ান কনষ্টিটিউচনত অৰ্থাৎ ভাৰতীয় সংবিধানত কোন কেইটা সংলগ্ন কৰা হৈছিল এতিয়া আমি অপচন কেইটা চাই লওঁ প্ৰথম অপচনটো দিছে অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়তছ তাৰপিছত 2 নম্বৰটো দিছে এষ্টাব্লিছমেণ্ট অফ কটেজ এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰিজ ইন ৰুৰেল এৰিয়াজ এটো 2 নম্বৰ অপচন তাৰপিছত 3 নম্বৰটো দিছে প্ৰহিবিশ্যন অফ ইউজ অফ ইনটক্সিকেটিং লিকাৰ এক্সেপ্ট ফৰ মেডিচিনেল পাৰপ'চেছ তাৰপিছত 4 নম্বৰ অপচনটো দিছে এফৰ্টছ টু বি মেড ফৰ দ্য ডেভেলপমেণ্ট অফ weaker or backward sections of the society এটা কথাটো হল আমি সকলে জানো এই গুটেই কেটা কিন্তু গান্ধীয়ান প্ৰিন্সিপলে হয় কিন্তু আমাৰ প্ৰশ্নটো মন দি চাব লাগিব আমাৰ APSC তেনেকুৱা ধৰণৰ প্ৰশ্নই দিয়ে আমি ইয়াত কনফিউজ হ'ব পাৰো কাৰণ ইয়াত চাওক গুটেই কেটা গান্ধীয়ান প্ৰিন্সিপলে হয় লিকাৰ বেণ্ডৰ ওপৰতে হওক বা ডেভেলপমেণ্ট অফ উইকাৰ এণ্ড বেকৱাৰ্ড সেকশনে হওক আৰু পঞ্চায়তৰ কথাটো হয় আৰু কটেজ এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰিজ এবিলাকো হয় গুটেই কেটা আমাৰ কিন্তু গান্ধীয়ান প্ৰিন্সিপলে হয় কিন্তু আমাৰ প্ৰশ্নটো কি দিছে আমাৰ প্ৰশ্নটো দিছে ভাৰতীয় সংবিধানত কোন কেটা সংলগ্ন কৰা হৈছিল হয়নে ভাৰতীয় সংবিধানত কোন কেটা সংলগ্ন কৰা হৈছিল এতিয়া আমাৰ ইয়াত প্ৰশ্ন কেটা সুধিছে আমাৰ অপচন কেটা দিছে এই অপচনটো দিছে 1 and 2 আমাৰ কৈছে যে 1 নম্বৰটো আৰু 1 নম্বৰটো আৰু 2 নম্বৰটো হ'ব তাৰপিছত বি অপচনটো দিছে 1 3 and 4 1 নম্বৰটো অৰ্থাৎ অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত তাৰপিছত 3 prohibition of use of intoxicating liquor except for medicinal purposes তাৰপিছত 4 নম্বৰটো efforts to be made for the development of weaker or backward sections of the society এটো হ'ব নহলে সি টো দিছে 2 and 3 2 নম্বৰ অপচনটো নহলে 3 নম্বৰ অপচনটো তাৰপিছত ডি অপচনটো দিছে all 4 নহলে গুটেই কেটা হ'ব কিন্তু বহুতে এতিয়া কনফিউজ হৈ পেলা all 4 মাৰি দিব পাৰে হয়নে কিন্তু ইয়াত all 4 টো নহব কাৰণ গান্ধীয়ান প্ৰিন্সিপাল গুটেই কেটা হয় কিন্তু আমাৰ ইয়াত সংবিধানত কোন কেটা সংলগ্ন কৰা হৈছে সেইটো ওপৰতহে জোৰ দিছে প্ৰশ্নটো তেনে ধৰণে সুধিছে প্ৰশ্নটো যেনেকে সোধে তেনেকে উত্তৰটো দিব লাগিব এতিয়া এই প্ৰশ্নটো উত্তৰটো হ'ব আমাৰ 1 নম্বৰটো অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত আৰু এষ্টাব্লিছমেণ্ট অফ কটেজ এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰিজ ইন ৰুৰেল এৰিয়াজ এই দুটাহে আমাৰ সংবিধানত সংলগ্ন হৈ আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অপচন এ অৰ্থাৎ 1 and 2 এটো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন 1 and 2 এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ who appoints the chief of army navy and air force এটো আমাৰ সকলে জানিবই লাগে এ অপচনটো দিছে প্ৰাইম মিনিষ্টাৰ বি অপচন দিছে ডিফেন্স মিনিষ্টাৰ সি অপচন দিছে ফৰেন মিনিষ্টাৰ ডি অপচন দিছে প্ৰেসিডেন্ট এটো আমি সকলে জানো অপচন ডি টো শুদ্ধ উত্তৰ হ'ব আমাৰ প্ৰেসিডেন্টে আমাৰ চিফ অফ আৰ্মি হক নেভি হক আৰু এয়াৰ ফোৰ্সৰ চিফ কেজনক এপইন্ট কৰে এটো অপচন আমাৰ আহিব অপচন ডি
এতিয়া আমি আহো 3 নম্বৰ কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 3 the president can nominate how many members of the Rajya Sabha অৰ্থাৎ সুধিছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্যক মনোনীত কৰিব পাৰে এটো সহজ প্ৰশ্ন সকলে জানিব লাগে এ অপচনটো দিছে 14 বি অপচন দিছে 6 সি অপচন দিছে 12 ডি অপচন দিছে 16 এটো মই ৰাইট চিন মাৰিয়ে থৈছো অলৰেডি কাৰণ এটো সহজ প্ৰশ্ন আপোনালোকে সকলে জানিব লাগে ইয়াৰ অপচনটো হ'ব 12 অৰ্থাৎ প্ৰেসিডেন্টে আৰ্ট এন্ড কালচাৰ হোক স্পৰ্টছৰ হোক বিভিন্ন ফিল্ডৰ চাই পেলাই 12 জন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 4 4 নম্বৰ প্ৰশ্নটোলে what does respite এই শব্দটো respite mean in terms of the powers granted to the president মানে প্ৰেসিডেন্টৰ পাৱাৰৰ এই respite শব্দটোৱে কি মিন কৰিছে কি অৰ্থ বুজাইছে এই অপচনটো দিছে the basic punishment remains the same but the duration is shortened মানে যোনটো পানিশমেন্ট দিয়া হৈছে কাৰবাক হেতু একে থাকিব খালি ডিউৰেশনটো কমাই দিয়ে অৰ্থাৎ তাৰ কিমান দীঘল হ'ব তাৰ ডিউৰেশনটো কমাই দিয়ে বি অপচনটো দিছে ইন প্ৰেজেন্স অফ এ স্পেশাল সার্কামস্টেন্সেস অৰ্থাৎ কিছুমান স্পেশাল সার্কামস্টেন্সেছত বা কিছুমান বিশেষ পৰিস্থিতিত লাইক ফিজিক্যাল ডিসেবিলিটি অৰ্থাৎ কিছুমানৰ দৈহিক বিকলাঙ্গতা বা তেনেকুৱা ধৰণৰ ডিসেবিলিটি থাকিলে ফিজিক্যাল ডিসেবিলিটি থাকিলে the president can award a lesser sentence than the one that was originally granted অৰ্থাৎ কিছুমান দৈহিক বিকলাঙ্গতা বা তেনেকুৱা ধৰণৰ বিকলাঙ্গতা থাকিলে ফিজিক্যাল ডিসেবিলিটি থাকিলে প্ৰেসিডেন্টে তেওঁৰ lesser sentence than the one that was অৰ্থাৎ তেওঁৰ যোনটো তেখেতক শাস্তি বিহা হৈছে হেতু কমাই দিব পাৰে তাৰছত সি অপচনটো আহিছে the president can substitute one harsher punishment with some lighter form like changing a death sentence to a life sentence অৰ্থাৎ কাবাক যদি death sentence দিয়া আছে মৃত্যুদণ্ড দিয়া আছে হেতু আজীবন কাৰাদণ্ড যোনটো কয় লাইফ সেন্টেন্স বুলি কয় হেতু যাৱজ্জীৱন কাৰাদণ্ড যোনটো বুলি কয় হেতুলে কমাই দিব পাৰে তাৰছত ডি অপচনটো দিছে completely absolves the person from all types of punishment and disqualification মানে সকলো ধৰণৰ পানিশমেন্ট আৰু ডিসকুয়ালিফিকেশন তেওঁ প্ৰেসিডেন্টে হেৰি কৰি দিব পাৰে নোহোৱা কৰি দিব পাৰে এটা কোনটো হ'ব ৰেসপাইট শব্দটোৱে মানে কি মিন কৰিছে প্ৰেসিডেন্টৰ পাৱাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ ইন প্ৰেজেন্স অফ এ স্পেশাল সার্কামস্টেন্স কিছুমান বিশেষ পৰিস্থিতিত like physical disability the president can award a lesser sentence than the one that was originally granted অৰ্থাৎ কিছুমান স্পেশাল পৰিস্থিতিত প্ৰেসিডেন্টে তেখেতৰ মানে শাস্তিটো অলপ কমাই দিব পাৰে এতিয়া আমি আহো 5 নম্বৰ কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 5 which among the following president died during his term at the office অৰ্থাৎ কোনজন প্ৰেসিডেন্ট তেওঁৰ কাৰ্যকালতে ঢুকাইছিলে কোনজন প্ৰেসিডেন্টে তেখেতৰ কাৰ্যকালতে ঢুকাইছিলে তলৰ কেজনৰ ভিতৰত এ অপচনটো দিছে ডক্টৰ জাকিৰ হুছেইন বি অপচনটো দিছে ৰাজেন্দ্ৰ প্ৰসাদ সি অপচন দিছে ভি গিৰি ডি অপচন দিছে ডক্টৰ এছ ৰাধাকৃষ্ণন মই আপোনালোকক অনুৰোধ কৰিছো যাতে প্ৰশ্নটোৰ উত্তৰখিনি মই কৈ দিয়াৰ আগতে আপোনালোকে নিজে ভাবি পেলাই উত্তৰসমূহ নিজে কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ বেছি লাভজনক হ'ব মই উত্তৰখিনি কৈয়ে দিম তাৰ পিছত আপোনালোকে হেখিনি শুদ্ধ হৈছে নে ভুল হৈছে চাই ল'ব পাৰিব গতিকে প্ৰথমে নিজে প্ৰশ্নটো শুনাৰ পাছত প্ৰশ্নটো চোৱাৰ পাছত বা শুনাৰ পাছত নিজে কৰিবলৈ চেষ্টা কৰক তেতিয়া বেছি লাভদায়ক হ'ব আপোনালোকৰ কাৰণে এটো কি কৈছে কোনজন প্ৰেসিডেন্ট তেখেতৰ মানে কাৰ্যকালতে ঢুকাইছিলে তলৰ প্ৰেসিডেন্ট কেজনৰ ভিতৰত এটো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ডক্টৰ জাকিৰ হুছেইন এতিয়া আমি আহো 6 নম্বৰ প্ৰশ্নটোলে অৰ্থাৎ কোৱেশ্চন নম্বৰ 6 What is the maximum period of time for which a vice president can act as a president in the latter's absence অৰ্থাৎ আমি সকলে জানো যদি প্ৰেসিডেন্ট জন কিবা কাৰণত নোহোৱা হয় বা তেখেতৰ নিধন হয় বা কিবা কাৰণত তেখেতে কাৰ্যভাৰ চলাই থাকিব নোৱাৰে তেতিয়া কি হ'ব ভাইস প্ৰেসিডেন্ট জনে প্ৰেসিডেন্ট জনৰ
প্ৰেসিডেন্টৰ তেখেতৰ দায়িত্বটো পালন কৰে এতিয়া ইয়াত সুধিছে হোৱাট ইজ দ্য ম্যাক্সিমাম পিৰিয়ড কিমান ম্যাক্সিমাম পিৰিয়ড কিমানলৈকে ভাইস প্ৰেসিডেন্ট জনে এক্ট এজ এ প্ৰেসিডেন্ট মানে প্ৰেসিডেন্ট হিচাপে কাৰ্যকাল চলাব পাৰে হেতু দিছে এই অপচনটো দিছে নো সাচ লিমিট তাৰ কোনো ধৰণৰ লিমিট নাই চলাই থাকিব পাৰিব বি টু হৈ গল 6 মান্থ সি অপচনটো দিছে 8 মান্থস তাৰছত ডি অপচন দিছে 2 ইয়াৰ্স এটো আমি সকলে জানিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 6 মান্থস 6 মাহলৈকে ভাইস প্ৰেসিডেন্ট জনে প্ৰেসিডেন্টৰ নাথাকিলে তেতিয়া তেখেতৰ কাৰ্যভাৰটো চলাই থাকিব পাৰে তাৰপিছত আহি গল 7 নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো দিছে হুইচ আৰ্টিকল ইন আৱাৰ কনস্টিটিউশন কোনটো আৰ্টিকল আমাৰ সংবিধানৰ ডিলস উইথ দা প্ৰসেস অফ ভাইস প্ৰেসিডেন্ট মানে ভাইস প্ৰেসিডেন্টৰ নিৰ্বাচন বা তেনেকুৱা ধৰণৰ হেৰিয়াৰ লগত কোনটো আৰ্টিকল জড়িত হৈ আছে এই অপচনটো দিছে আৰ্টিকল 368 আৰ্টিকল 368 বি অপচনটো দিছে আৰ্টিকল 66 সি অপচনটো দিছে আৰ্টিকল 78 ডি অপচনটো দিছে আৰ্টিকল 252 এই আৰ্টিকল সমূহ আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আপোনালোকে কিছুমান মনত ৰাখিব লাগিব প্ৰেসিডেন্টৰ কাৰণে হেৰি আছে স্পেশাল ইমাৰ্জেন্সিৰ কাৰণে কিছুমান আৰ্টিকল আছে তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ আমাৰ ধৰক ৰাইট টু ইকুৱেলিটি তাৰপিছত ৰাইট টু ফ্ৰীডম একেটাৰ কাৰণেও আৰ্টিকল আছে বিভিন্ন ধৰণৰ আমাৰ হেৰিয়াৰ কাৰণে সংবিধানত আৰ্টিকল সমূহ আছে সেই আৰ্টিকল সমূহ কোনটো আৰ্টিকল কোনটো হেৰিয়াৰ লগত জড়িত সেই সমূহ আমি জানিব লাগিব এতিয়া ভাইস প্ৰেসিডেন্টৰ কাৰণে কোনটো আৰ্টিকলৰ কথা কৈছে এটো শুদ্ধ উত্তৰটো আহিব বি আৰ্টিকল 66 এবাৰ আমি আহো কোৱেশ্চন নম্বৰ 8 অৰ্থাৎ 8 নম্বৰ প্ৰশ্নটোলৈ হুইচ শিডিউল কন্টেইনস দা প্ৰভিজন relating to the administration and control of scheduled areas and scheduled tribes মানে কোনটো শিডিউলে মানে relating to the administration and control of scheduled areas আৰু scheduled tribe or হেৰিয়াৰ administrationৰ লগত কোনটো শিডিউল জড়িত হৈ আছে এ অপচনটো দিছে 4th শিডিউল বি অপচনটো দিছে 5th শিডিউল সি অপচনটো দিছে 6th শিডিউল ডি অপচনটো দিছে 7th শিডিউল এটো শুদ্ধ উত্তৰটো আহিব বি শিডিউল 5th শিডিউল তাৰপিছত আহিলে 9 নম্বৰ কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনটো হৈছে হুইচ শিডিউল ইন দা ইণ্ডিয়ান কনষ্টিটিউচন স্পেচিফাইজ দা পাৱাৰ্স অথৰিটি এণ্ড ৰেসপন্সিবিলিটি অফ পঞ্চায়তৰ পাৱাৰ অথৰিটি আৰু ৰেসপন্সিবিলিটি মানে বৰ্ণনা কৰা কোনটো শিডিউল আছে ইণ্ডিয়ান কনষ্টিটিউচনত হেতু এ অপচনটো দিছে 4th শিডিউল বি অপচনটো দিছে 6th শিডিউল সি অপচনটো দিছে 7th শিডিউল ডি অপচনটো দিছে 11th শিডিউল এই শিডিউল কেটা অত্যন্ত গুৰুত্বপূৰ্ণ পঞ্চায়তৰ লগত জড়িত শিডিউলটো হৈ গল আমাৰ অপচন ডি 11th শিডিউল আৰু 12ত আমাৰ হেৰি আহিব 12th শিডিউলত আমাৰ মিউনিসিপালিটিৰ পাৱাৰ অথৰিটি এবিলাক আহিব 12th শিডিউলত হেতু আহিব গতিকে আমাৰ সকলে জানো আমাৰ সংবিধানত 12টা শিডিউলৰ কথা উল্লেখ আছে শিডিউল 1 ৰ পৰা শিডিউল 12 লৈকে হয়নে আমি গুটেকেটা শিডিউলৰ বিষয়ে আমি জানিব লাগিব যদি আমি এপিএসসি বা ইউপিএসসি বা তেনেকুৱা ধৰণৰ এক্সামৰ কথা আমি বিবেচনা কৰো তেতিয়া আমি সকলো শিডিউলৰ কথা বিতংভাৱে জানিব লাগিব এতিয়া আমি আহো 10 নম্বৰ প্ৰশ্নটোলৈ the feature of concurrent list in our constitution is borrowed from which country's constitution আমি সকলে জানো আমাৰ কনস্টিটিউশন খান কিছুমান গুৰুত্বপূৰ্ণ কথা আমি বেলেগ দেশৰ কনস্টিটিউশনৰ পৰা লোৱা হৈছে এতিয়া আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল ধৰক আয়াৰলেণ্ডৰ কনস্টিটিউশনৰ পৰা লোৱা হৈছে তেনেকুৱা ধৰণৰ আমাৰ পাৰ্লিমেন্টাৰী ফৰ্মটো আমাৰ ইউকেৰ কনস্টিটিউশনৰ পৰা লোৱা হৈছে তেনে ধৰণে আমাৰ বিভিন্ন সংবিধানখনৰ বিভিন্ন পাৰ্টখিনি আমি বিভিন্ন দেশৰ কনস্টিটিউশনৰ পৰা লোৱা হৈছে এতিয়া ইয়াত কি কৈছে কনকাৰেন্ট লিষ্ট আমাৰ তিনিখন লিষ্ট আছে আমি সকলোৱে জানো এখন হৈ গল ইউনিয়ন লিষ্ট যাৰ আন্ডাৰত যিখিনি পৰে সেইখিনি ইউনিয়ন মানে অৰ্থাৎ আমাৰ চেণ্টাৰে অপাৰেট কৰে তাৰ পিছত আহি গল আমাৰ ষ্টেট লিষ্ট যোনখিনি আমাৰ ষ্টেটে অপাৰেট কৰে তাৰ পিছত আহি গল কনকাৰেন্ট লিষ্ট অৰ্থাৎ আমাৰ ইয়াত কনকাৰেন্ট লিষ্টত যোনখিনি থাকে যোনখিনি বিষয় থাকে সেইখিনি ষ্টেট আৰু
চেন্ট্ৰেল দুইটাই অপাৰেট কৰে আমাৰ শিক্ষা আমাৰ এক্সাম্পল আমাৰ শিক্ষাটোৰ কথা ক'ব পাৰো আমাৰ এডুকেশ্যন কনকাৰেন্ট লিষ্টত পৰে হয়নে অৰ্থাৎ আমাৰ চেন্ট্ৰেল আৰু ষ্টেটে উমৈহতীয়াভাৱে শিক্ষাৰ ক্ষেত্ৰত কাৰ্য পন্থা লয় হয়নে এতিয়া কনকাৰেন্ট লিষ্টত কি কৈছে প্ৰশ্নটো ফিচাৰ অফ কনকাৰেন্ট লিষ্ট ইন আৱাৰ কনষ্টিটিউচন ইজ borrowed from which country's constitution মানে কনকাৰেন্ট লিষ্টৰ কথাটো আমাৰ কোনখন কান্ট্ৰিৰ কনষ্টিটিউচনৰ পৰা লোৱা হৈছে এই অপচনটো দিছে জাপান বি অপচন দিছে আয়াৰলেণ্ড সি অপচন দিছে ইউনাইটেড ষ্টেটছ আৰু ডি অপচন দিছে অষ্ট্ৰেলিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি অষ্ট্ৰেলিয়া মই আপোনালোকক অপচনসমূহৰ শুদ্ধ উত্তৰ দিয়াৰ উপৰিও কিছুমান সংলগ্ন কথাও কৈ গৈছো সেইসমূহ মনত ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 11 অৰ্থাৎ 11 নম্বৰ প্ৰশ্ন what is true about the money bills মানি বিলৰ ওপৰত কোনটো শুদ্ধ তলৰ মানে কোনটো মানি বিলৰ ওপৰত কোনটো শুদ্ধ এই অপচনটো দিছে they must be introduced on prior recommendation of the president মানে প্ৰেসিডেন্টৰ ৰেকমেন্ডেশন লৈ পেলাহে মানি বিলটো ইন্ট্ৰোডিউস কৰিব পাৰি বি অপচনটো দিছে they can originate in both houses of parliament মানে যিকোনো হাউসতে আমাৰ দুখন হাউস আছে আমি জানোৱে লোকসভা আৰু ৰাজ্যসভা যিকোনো হাউসতে অৰিজিনেট কৰিব পাৰে বুলি কৈছে বি অপচনটো সি অপচনটো দিছে both a and b মানে দুইটাই শুদ্ধ বুলি কৈছে a আৰু b অপচন দুইটাই শুদ্ধ বুলি কৈছে ডি অপচনটো দিছে neither a nor b অৰ্থাৎ a আৰু b ৰ কোনোটোৱে শুদ্ধ নহয় বুলি কৈছে কিন্তু আমি সকলোৱে জানো মানি বিলটো ইন্ট্ৰোডিউস কৰা আগতে মানি বিল লোকসভাত ইন্ট্ৰোডিউস কৰা হয় মানি বিল লোকসভাত ইন্ট্ৰোডিউস কৰা আগতে প্ৰায়ৰ ৰিকমেন্ডেশন প্ৰেসিডেন্টৰ প্ৰায়ৰ ৰিকমেন্ডেশন আমাক লাগিবই গতিকে মানি বিল আৰু এটো ইম্পৰ্টেন্ট কথা মানি বিলটো সদায় লোকসভাত ইন্ট্ৰোডিউস কৰা হয় এটো আপোনালোকে মনত ৰাখিব মানি বিল কোড ইন্ট্ৰোডিউস কৰা হয় হেতু প্ৰশ্ন আহে কেতিয়াবা গতিকে মানি বিল খান কোড ইন্ট্ৰোডিউস কৰা হয় লোকসভাত আৰু তাৰ ইন্ট্ৰোডিউস কৰা আগতে প্ৰায়ৰ ৰিকমেন্ডেশন প্ৰেসিডেন্টৰ প্ৰায়ৰ ৰিকমেন্ডেশন লাগিব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ এতিয়া আমি আহো 12 নম্বৰ কোৱেশ্চনটোলৈ 12 নম্বৰ কোৱেশ্চনটো দিছে What are the maximum number of terms that a person can hold for the office of president? President হৈ থাকিবলৈ কেইটা টাৰ্মলৈকে মানে এজন মানুহে প্ৰেসিডেন্ট হৈ থাকিব পাৰে এই অপচনটো দিছে 2 years এটো টাৰ্মছৰ কথা কৈছে ইয়াৰ্ছৰ কথা কৈ দিলে গতিকে এটোটো নহয় আপুনি গমেই পালো বি অপচনটো দিছে নো লিমিট কোনো লিমিট নাই সি অপচনটো দিছে সিঙ্গল টাৰ্ম এটা টাৰ্মৰ কাৰণে ৰাষ্ট্ৰপতি হৈ থাকিব পাৰে এটো আমি নহয় বুলি আমি জানোৱেই তাৰছত ডি অপচনটো দিছে 3 টাৰ্মছ তিনিটা টাৰ্মলৈকে এজন কোনো ব্যক্তি প্ৰেসিডেন্ট হৈ থাকিব পাৰে অৰ্থাৎ এবাৰ প্ৰেসিডেন্ট হল তাৰপিছত আকৌ ইলেক্টেড হল তেৱেই আকৌ প্ৰেসিডেন্ট হল আকৌ ইলেক্টেড হল তেৱেই প্ৰেসিডেন্ট হল তেনেকে তিনটা টাৰ্মলৈকে ম্যাক্সিমাম তিনটা টাৰ্মলৈকে তেখেতে প্ৰেসিডেন্ট হৈ থাকিব পাৰে অৰ্থাৎ অপচন শুদ্ধ উত্তৰ অপচন ডি এতিয়া আমি আহো 13 নম্বৰ প্ৰশ্ন আৰু আজিৰ এটো শেষ প্ৰশ্ন on whose behalf are the international treaties conducted আমি সকলে জানো আমাৰ কেতিয়াবা ফৰেন মিনিষ্টাৰ বা আমাৰ হেৰি গল আমাৰ প্ৰধানমন্ত্ৰী গল প্ৰাইম মিনিষ্টাৰ গল তেতিয়া বিভিন্ন দেশলৈ যোনবিলাক দেশলৈ যায় বিভিন্ন ধৰণৰ ট্ৰিটি কৰে তেওঁলোকে MOU বিলাক সাইন কৰে হয়নে আমি সদায় বাতৰি বিলাকত দেখি থাকো এই MOU বিলাক যে সাইন কৰে হেতু কাৰ বিহাফত কৰা হয় হেতু প্ৰশ্নটো তাকে খুদিছে A অপচনটো দিছে প্ৰেসিডেন্ট বি অপচনটো দিছে ফৰেন এফেয়াৰ্স মিনিষ্টাৰ তাৰছত সি অপচনটো দিছে ডিফেন্স মিনিষ্টাৰ ডি অপচনটো দিছে প্ৰাইম মিনিষ্টাৰ এটো আমাৰ জানো আমাৰ দেশৰ মুৰব্বী প্ৰেসিডেন্ট হয় গতিকে যিবিলাক ট্ৰিটি সাইন কৰা হয় বিভিন্ন ইন্টাৰনেশনাল ট্ৰিটি বিলাক সাইন কৰা হয় সেইবিলাক সদায় অন বিহাফ অফ প্ৰেসিডেন্ট অৰ্থাৎ প্ৰেসিডেন্টৰ বিহাফতে আমাৰ দেশত সেইবিলাক ট্ৰিটি আমাৰ সাইন কৰা হয় এতিয়া শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰেসিডেন্ট গতিকে আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো আৰু আপোনালোকে গম পালে কিমান গুৰুত্বপূৰ্ণ আছিল আজিৰ ভিডিওটো ইণ্ডিয়ান পলিটিৰ ওপৰত এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে বিভিন্ন কম্পিটিটিভ এক্সাম বিলাকত দেখিবলৈ পায়ে থাকে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন ইণ্ডিয়ান পলিটিৰে হক ইণ্ডিয়ান হিষ্ট্ৰীয়ে হক বা আমাৰ আহোম কিংডমৰ ওপৰতে হক মই প্লেলিষ্ট বনাই পেলাই MCQ
টাইপতে হওক বা বিভিন্ন ধৰণৰ বুজাই পেলাই হওক ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে সকলোকে অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আজিলৈ সামৰণি মাৰিছোঁ ইমানতে শেষত সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ